আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সবি বরাতৰ উপলক্ষে আপোনালোকৰ ওচৰত কিছু তথ্য দাঙি ধৰিম ইনশাআল্লাহ। যদি আপোনালোকে ভিডিওটো ভাল পায় তেন্তে বেছি বেছিকৈ শেয়াৰ কৰিব। আমাৰ সমাজত একাংশ আলিম ওলামা সকলে ক'বলৈ বিচাৰে যে সবে বরাত কোনো ইবাদতৰ ৰাতি নহয়। একাংশ আলিম ওলামা সকলৰ মতে সবে বরাতটো হৈছে বিদআত, আৰু একাংশ আলিম ওলামা সকলে সবে বরাতৰ উপলক্ষে বহুতো নতুনত্ব সৃষ্টি কৰে। যেনে কবৰস্থানত জকমক কৰি তোলে, কবৰস্থানত গৈ হালুৱা ভগাই, মানুহৰ ওচৰত চিনি ভগাই, সকলোৱে একত্ৰিত হৈ কবৰস্থানত যায়। এইবিলাক হৈছে নতুনত্ব, এইবিলাক বিদআত হয়। সেয়েহে আমি এইবিলাক ত্যাগ কৰিব লাগে, পৰিহাৰ কৰিব লাগে। কোনোবাই যদি সবে বরাতৰ ৰাতি কবৰস্থানত গৈ মৃতকৰ বাবে দোৱা কৰিব বিচাৰে তেন্তে আল্লাহৰ নবী দোৱা কৰিছিলে, কিন্তু অকলে গৈছিলে। সেয়েহে আপোনালোকে যদি সবে বরাতৰ ৰাতি কবৰস্থানত গৈ কবৰস্থানত যাই মৃতকৰ বাবে দোৱা কৰিব বিচাৰে তেন্তে অকলে যাব, অকলে যায় মৃতকৰ বাবে দোৱা কৰিব। আমাৰ সমাজত দেখা যায় গোটেই মানুহ লগ লাগি কবৰস্থানত যায়। এইবিলাক হৈছে নতুনত্ব। আল্লাহৰ নবীয়ে অকলে গৈছিল, অকলে দোৱা কৰিছিল। সেয়েহে আপোনালোকে অকলে যাব, অকলে দোৱা কৰিব। এতিয়া আপোনালোকৰ ওচৰত দুটা হাদিস দাঙি ধৰিম। শাবান মাহৰ 15 তাৰিখৰ ফজিলত এটা হাদিসত আহিছে, মুআজ ইবনে জাবাল রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যে অৰ্ধ শাবানৰ দিনাই, অৰ্থাৎ শাবান মাহৰ 14 তাৰিখ দিন যায় ৰাতি, আল্লাহ পাকে তেওঁৰ বান্দাহৰ প্ৰতি বিশেষ ৰহমতৰ দৃষ্টিৰে চায়। সেই ৰাতি দুই ধৰণৰ মানুহৰ বাহিৰে সকলো মানুহক মাফ কৰি দিয়ে। আৰু এই দুই ধৰণৰ মানুহ হৈছে, 1 নম্বৰ শিৰক কৰা মানুহক মাফ নকৰে, 2 নম্বৰ হৈছে শত্ৰুতা বা বিদ্বেষ পেষণকাৰী ব্যক্তিক মাফ নকৰে। এই দুই ধৰণৰ বাহিৰে সকলো মানুহক সবে বরাতৰ ৰাতি মাফ কৰি দিয়ে। আৰু এটা হাদিসত আহিছে, হযৰতে আব্দুল্লাহ ইবনে আমৰ রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় 15 শাবানৰ দিনাই আল্লাহ পাকে তেওঁৰ বান্দাসকলক মাফ কৰি দিয়ে, কিন্তু দুই ধৰণৰ মানুহক মাফ নকৰে। আৰু এই দুই ধৰণৰ মানুহ হৈছে, 1 নম্বৰ যিসকলে অন্যায়ভাৱে আনক হত্যা কৰিলে এই অন্যায়ভাৱে আনক হত্যা কৰা মানুহক মাফ নকৰে। 2 নম্বৰ হৈছে যিসকলে হিংসা কৰে, অৰ্থাৎ হিংসাকাৰী মানুহক আল্লাহে মাফ নকৰে। এই দুই ধৰণৰ মানুহৰ বাহিৰে সকলো মানুহক আল্লাহে শাবান মাহৰ 15 তাৰিখে মাফ কৰি দিয়ে। ইয়াৰ দ্বাৰা স্পষ্ট যে শাবান মাহৰ 15 তাৰিখে কিমান বেছি ফজিলতপূৰ্ণ ৰাতি হয়। সেয়েহে এই ৰাতি আপুনি মই কিছু কৰণীয় আছে আৰু কিছু পৰিহাৰ কৰা আছে। আপোনাৰ মোৰ এই ৰাতি কি কি কৰা উচিত? প্ৰথমতে আপোনাৰ মোৰ কৰণীয় হৈছে, আমি এই ৰাতি যিমান পাৰোঁ সিমানে নফল নামাজ পঢ়িম। যিমানে নফল নামাজ পঢ়িব সিমানে সব লাভ কৰিব পাৰিব। আমাৰ সমাজত দেখা যায় সবে বরাতৰ নামাজ 12 ৰাকাত পঢ়া দেখা যায়। সবে বরাতৰ নিয়ত বিচাৰি থাকে একাংশ মানুহে, কিন্তু ইয়াৰ কোনো সঠিক প্ৰমাণ নাই। সেয়েহে এই 12 ৰাকাত ত্যাগ কৰি, সবে বরাতৰ নিয়ত ত্যাগ কৰি আপোনালোকে নফল নামাজৰ নিয়ত কৰিব। যিমান নফল নামাজ আদায় কৰিব, সালাতুত তাসবিহ, সালাতুল হাজাত, অন্যান্য যিমানবোৰ নফল ইবাদত আছে, নফল নামাজ আছে, সকলো নফল নামাজ পঢ়িব পাৰে। আৰু প্ৰথম কথাটো হৈছে, সবে বরাতৰ ৰাতি সকলোতকৈ উত্তম হৈছে নিজৰ নিজৰ ঘৰত অকলে অকলে ইবাদত কৰা। এতিয়া আপোনালোকে নফল ইবাদত কৰিব পাৰে, নফল নামাজ পঢ়িব পাৰে। 2 নম্বৰ হৈছে কোৰাণ শৰীফ তেলাওয়াত কৰি থাকিব পাৰে। 3 নম্বৰ হৈছে নিজৰ যিবিলাক কাজা নামাজ হৈ গৈছে সেই কাজা নামাজবিলাক তুলি আদায় কৰিব পাৰে। 4 নম্বৰ হৈছে জিকিৰ কৰিব পাৰে, দুৰুদ শৰীফ পঢ়ি থাকিব পাৰে, আল্লাহৰ ওচৰত
ইস্তিগফাৰ কৰি থাকিব পাৰে, তওবাহ কৰিব পাৰে, আল্লাহৰ ওচৰত কান্দি কান্দি দোৱা কৰিব পাৰে, যাতে আল্লাহে অনাগত দিনবিলাক আমাৰ সকলোৰে গুনাহ খাতা মাফ কৰি দিয়ে। এনেকুৱাকৈ নিজৰ নিজৰ ঘৰত থাকি নিজে নিজে নফল ইবাদত কৰাটোৱে হৈছে উত্তম। কিন্তু আমাৰ সমাজত দেখা যায় গোটেই বছৰটো নামাজ নপঢ়ে, কিন্তু সবে বৰাতৰ দিনা আহি সকলে একত্ৰিত হৈ মছজিদত নামাজ পঢ়ে। আচলতে এইটো শুদ্ধ নহয়। সেয়েহে নিজে নিজে ঘৰত সবে বৰাতৰ ৰাতি নিজৰ নিজৰ ঘৰত নফল নামাজ আদায় কৰক, কোরআন শরীফ তেলাওয়াত করক, জিকির আজগার করক, তওবাহ করক, ইস্তিগফার পড়ক, আল্লাহর কান্দি কান্দি দোয়া করক, যাতে আল্লাহে আমার সকলরে গুনাহ খাতা মাফ কৰি দিয়ে। এনেকুৱাকৈ ঘৰত নফল ইবাদত কৰাটোৱে হৈছে উত্তম। আৰু ইয়াৰ পৰা আমি কিছুমান পৰিত্যাগ কৰা জৰুৰী, যেনেকুৱা 12 ৰাকাত বুলি আমি বহুতে ধৰি লওক। বহুতে 12 রাকাত নামাজ পড়ে, সবে বরাতের 12 রাকাত বলে কোনো প্রমাণ নাই। সেয়েহে এইবিলাক ত্যাগ কৰিব লাগে। 2 নম্বৰ কথা হৈছে সবে বরাতের যিবিলাক নিয়ত আছে এইবিলাক আমি ত্যাগ কৰিব লাগে, ইয়াৰ কোনো প্ৰমাণ নাই। 3 নম্বৰ কথা, যিসকল ব্যক্তিয়ে সবে বরাতের নামত হালুয়া বিলাই ফুৰে, হালুয়া ভগাই ফুৰে, চিন্নি ভগাই ফুৰে, এইবিলাক আমি এৰিব লাগে। এইবিলাক আমাৰ বৰ্জনীয় কাম হয়। 3 নম্বৰ কথা, আমি যাতে কোনো ধৰণৰ এই সবে বরাতক ওয়াজিব বা ফরজ বুলি ভাবি ইবাদত নকৰোঁ। নফল নামাজ নফল ইবাদত হিচাপে পঢ়িব। এইখিনি আপোনাৰ মোৰ কৰণীয়। যদিহে এইখিনি আমি নিজৰ নিজৰ ঘৰত থাকি নফল ইবাদত কৰিব পাৰোঁ, বেছি বেছি কোরআন তেলাওয়াত কৰিব পাৰোঁ, বেছি বেছিকৈ জিকিৰ কৰিব পাৰোঁ, বেছি বেছিকৈ ইস্তিগফাৰ কৰিব পাৰোঁ, বেছি বেছিকৈ নফল নামাজ পঢ়িব পাৰোঁ, বা আমাৰ যিবিলাক কাজা নামাজ কাজা নামাজবিলাক আমি আদায় কৰিব পাৰোঁ, তেন্তে এনেকুৱাকৈ কৰিলে আমি সঁচাকৈ ইয়াত সব লাভ কৰিব পাৰিম। অন্যথা যদি আমি এই সবে বরাতৰ উপলক্ষে নতুনত্ব সৃষ্টি কৰোঁ, তেনেহ'লে আমি গুনাহগাৰ হ'ম। সেয়েহে আল্লাহ পাকে আমালোকক সকলোকে শুদ্ধভাৱে আমল কৰাৰ তৌফিক দান কৰক। আমিন।